আমাৰ লিকাৰী নদী বছৰে বছৰে যোনটো বানপানীয়ে মনচুন ছিজনত খোৱাই থাকে আৰু ইয়াৰ প্ৰতিৰোধ কাৰণে আমাৰ পঞ্চায়ত তেলাম পঞ্চায়ত হয় তেলাম পঞ্চায়তৰ পৰা কেইটামান ফানো আগত ৰিলিজ কৰা হৈছিল কিন্তু এই সৰু সৰু ফানে ইয়াত কাম কৰা নাই মানে ভালকৈ মানে কিবা হোৱা নাই বন্ধ কৰিব নোৱাৰে এইটো যোনটো নদী আছে এইটো বহুত বিৰাট ডেঞ্জাৰ নদী সেইকাৰণে আমি অনুৰোধ কৰোঁ যে চৰকাৰক যে ইয়াতে মানে ডাঙৰ এটা ফাণ্ড যেনিবা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা হ'ব লাগিব আৰু কমচে কম আমি চাওঁতে ইয়াত 3 কিলোমিটাৰ হ'ব আপোনাৰ ৰেলৱে যোন ব্ৰিজ আছে এইলৈকে ওপৰৰ পৰা লৈ ৰেল ব্ৰিজলৈকে 3 কিলোমিটাৰমান আপোনাৰ মাথৰি যোন নিৰ্মাণ ডাঙৰকৈ যেনেকুৱা আমাৰ এই ব্ৰহ্মপুত্ৰ নদীত দিছিলে এনেকুৱা এটা প্ৰজেক্ট ডাঙৰকৈ লৈ যদি বান্ধি দিয়ে পাৰ্মানেণ্ট চলিউশ্যনটো আমি বিচাৰিছোঁ চৰকাৰৰ এইটো অনুৰোধ আমাৰ যদি আপোনালোকে প্ৰটেকশ্যন নহয় তেতিয়া গোটেই কামটো উঠাই লয় হয় এইটো নিশ্চয় আগৰ পৰাই বছৰে বছৰে হৈ আছে আৰু ইয়াৰ পৰা আঁতৰি আঁতৰি মানুহ গৈ আছে ভিতৰলৈ কিন্তু এতিয়া চাওঁ এই বাৰিষাত এই মনচুন ছিজনত যদি এতিয়াও যদি সোনকালে আমি প্ৰতিৰোধ যদি কৰিব নোৱাৰোঁ তেন্তে এবছৰে কেইটামান ইয়াত গাঁও ধ্বংস হ'ব আৰু এই বিচাৰি এই লক্ষ্য ৰাখি আমি আমাৰ ৰাইজক গোটাই মিলি আমি চবেই একগোট হয় ইয়াত প্ৰায় আমাৰ 700-800 ঘৰমান আছে প্ৰত্যেক ঘৰৰ পৰা আমি 500, 1000, 200 যিমান পাৰে আমি তুলি মিলি এটলিষ্ট 4 লাখমান আমি গোটাই কিনে এটা JCB লগাই এবছৰ যেনে তেনে এবছৰ ৰুকাৰ কাৰণে আমি একটা টেম্পৰাৰী বান্ধ মাথৰি চেনেল কাটিং আমি কাম কৰিম বুলি হাতত লৈছোঁ।